नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम ननसमाई मजिद बंधुसकल पलकते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर प्रधानमंत्री मोदीक आगबढ़ोৱা हल भूटानर सर्वोच्च असामरिक सम्मान अर्डार अफ द ड्रुक ग्याल्पो। शुक्रबारे प्रधानमंत्री नरेंद्र मोदीक प्रदान करा হয় भूटानर सर्वोच्च असामरिक सम्मान। भूटानर सर्वोच्च असामरिक सम्मान अर्डार अफ द ड्रुक ग्याल्पोरे सम्मानित करा হৈছে प्रधानमंत्री मोदीक। भूटानर এই सर्वोच्च सम्मान लाभ करा प्रधानमंत्री नरेंद्र मोदी प्रथमगराकी विदेशी राष्ट्र शीर्ष नेतारूपे चिन्हित হৈছে। भारत भूटानर মাজৰ सम्पर्क सुदृढ़ কৰাত অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে प्रधानमंत्री मोदीक এই सम्मान प्रदान करा হৈছে। भारतर चुबुरीया राष्ट्रखনৰ सर्वोच्च सम्मान लाभ কৰাৰ পিছতেই प्रधानमंत्री नरेंद्र मोदीয়ে एक्सत पोस्ट কৰি এই কথা জানিব দিয়ে। भारतर 140 कोटी जनताक এই सम्मान उत्सर्ग কৰা বুলিও তেওঁ পোষ্টত উল্লেখ কৰে। উল্লেখযোগ্য যে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ এই সৰ্বোচ্চ সম্মান প্ৰদান কৰে। স্মৰ্তব্য যে 2021 চনৰ 17 ডিচেম্বৰত ভূটানৰ ৰজাই এই সন্মানৰ বাবে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। আৰু শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে দেশখন ভ্ৰমণৰ সময়ত এই সন্মান অৰ্পণ কৰা হয়। परवर्ती खबर सोन क्रय करिम बुली भाबिसे जदि आपनाলৈ আহিছে दुखबर पुनर हुराहुरे बृद्धि पाइছে सोनर दाम। सोन क्रय करिम बुली भाबिसे जदि आपनाলৈ दुखबर बजारत पुनर हुराहुरे बृद्धि पाइছে सोनर दाम। बियार बतरत सोनर गहना बनाबले आहि हताश হৈছে बहु ग्राहक। विगत 5 माहत प्रति 10 ग्राम सोनत बृद्धि पाइছে प्राय 7000 टका। शुक्रबारे प्रति 10 ग्राम 22 कैरेट सोनर मूल्य 66000 टका হৈছিল আৰু 18 कैरेट सोनर मूल्य प्राय 53000 टका। बजारत सोनर दाम बृद्धित प्रभाव परिছে व्यवसायी और ग्राहकर মাজত और आगंतुक সময়ত अधिक हारत बृद्धि পোৱাৰ सम्भावना আছে सोनर मूल्य और सोनर बर्धित मूल्यर प्रति लक्ष्य राखि ग्राहकर बाजेटर सुविधार বাবে व्यवसायीসকলে লৈছে এক বিশেষ ব্যৱস্থা। ব্যৱসায়ীসকলে লৈছে লাইট ওয়েটত হেভি লুকৰ গহনা বনোৱাৰ পদ্ধতি। বৃহৎ শ্বৰুমৰ লগতে থলুৱা স্বৰ্ণশিল্পীসকলেও লৈছে এই পদ্ধতি। পৰৱৰ্তী খবৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যত পুনৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা। এইবাৰ যাত্ৰীবাহী বাছক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। যাত্ৰীবাহী বাছত গুলী সোমাই आहत एजन यात्री। राज्यत पुनर गुलीचालनार घटना। एबार यात्रीबाही बासत गुली सोमाई आहत होइছে एजन यात्री। बासर ग्लास भांगी गुलीबिद्ध হয় एजन लोक। कोकराझाৰৰ পৰা ধুবুৰী অভিমুখী আছিল এই বাছখন। পানবাৰী আৰু সুপাৰীঘাটৰ মাজত সংঘটিত হৈছে এই ঘটনা। বাছৰ ভিতৰত বন্দুকৰ গুলী উদ্ধাৰক লৈ হাহাকাৰ যাত্ৰীৰ মাজত और बासखनলৈ गुलीचालना करार सन्देह यात्रीर। कोन दिशर পৰা गुली आहि प्रवेश करिले हेया एतिया रहस्यर आवर्त। घटना सन्दर्भत स्थानीय आरक्षी आरम्भ करिছে तदন্ত। बंधुসকল तारपिছত 4 নম্বৰ खबरটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। परवर्ती खबर निर्वाचनी सभात रमाकान्त देउरीर भाबुकी मुसलमान महिलाक। এই সন্দৰ্ভত ৰমাকান্ত দেউৰীয়ে মন্তব্য কৰি কয় যে মুছলমানে বিজেপিক ভোট নিদিলেও মোদী চৰকাৰ হ'বই আৰু মুছলমান মহিলাই বিজেপিক ভোট নিদিলে বিদেশী হৈ দৌৰি ফুৰিব লাগিব। এই মন্তব্য ৰমাকান্ত দেউৰীৰ। পৰৱৰ্তী খবৰ 7 দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। दिल्लीर सुरानीति केलेंकारी अभियोग अरविंद केजरीवालर विरुद्धे और अहा 28 मार्चत पुनर आदालतत हाजिर करुवा हब अरविंद केजरीवालक। परवर्ती खबर CBSE बातिल करिले देशर 20খন शिक्षानुष्ठाনৰ स्वीकृति और এই তালিকাত আছে অসমৰ বিদ্যালয়। सेंट्रल बोर्ड ऑफ सेकेंडरी एडुकेशन चमुকৈ CBSE ইয়াৰ অন্তৰ্গত দেশৰ মুঠ 20খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰিছে।
আনহাতে 3খন শিক্ষানুষ্ঠানক ডাউনগ্ৰেড কৰিছে। স্বীকৃতি বাতিল হোৱা 20খন শিক্ষানুষ্ঠানৰ ভিতৰত আছে অসমৰ এখন শিক্ষানুষ্ঠান। সেইদৰে ডাউনগ্ৰেড হোৱা শিক্ষানুষ্ঠানৰ তালিকাতো আছে অসমৰ আন এখন শিক্ষানুষ্ঠান। স্বীকৃতি বাতিল হোৱা শিক্ষানুষ্ঠানখন হৈছে দিছপুৰ স্থিত ছায়াৰ NS একাডেমী। আনহাতে ডাউনগ্ৰেড হোৱা অসমৰ শিক্ষানুষ্ঠানখন হৈছে বৰপেটাৰ শ্ৰীৰাম একাডেমী। উল্লেখযোগ্য যে CBSE ইয়াৰ অন্তৰ্গত দেশৰ শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰি স্বীকৃতিৰ বাবে প্ৰয়োজনীয় নীতি নিয়মসমূহ মানি চলিছে নে নাই সেই বিষয়ে পৰ্যালোচনা কৰাৰ অন্তত 20খন শিক্ষানুষ্ঠানত অযোগ্য শিক্ষাৰ্থীক নামভৰ্তিকৰণ, অসৎ আচৰণ, ৰেকৰ্ড ৰক্ষণাবেক্ষণ নকৰাকে ধৰি বিভিন্ন নীতি বহিৰ্ভূত কাম কৰাৰ তথ্য পোহৰলৈ আহে, যাৰ বাবে এই 20খন শিক্ষানুষ্ঠানক অযোগ্য ঘোষণা কৰা হৈছে বা এই 20খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰিছে CBSE। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা বিজেপিয়ে প্ৰকাশ কৰিলে অসমৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা। এই তালিকাত কোন কোন আছে চাওঁ আহক। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অশোক সিংঘাল, বিমল বৰা, ৰামেশ্বৰ তেলী, পল্লৱ লোচন দাস, ৰঞ্জিত দাস, পবিত্ৰ মাৰ্ঘেৰিটা, ৰণোজ পেগু, ৰাজদীপ ৰয়, পীযুষ হাজৰিকা, কৌশিক ৰায়, জয়ন্ত মল্ল বৰুৱা আৰু স্বপ্না বনিয়া। এইকেইজন হৈছে অসমৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ আৰু নিৰ্বাচন আয়োগলৈ অনুমোদনৰ বাবে অসম বিজেপিয়ে প্ৰেৰণ কৰিছে এই তালিকা। পৰৱৰ্তী খবৰ আইফোন অত্যাধিক মূল্যত বিক্ৰী কৰি এইবাৰ বিপদত পৰিছে এপলৰ বিৰুদ্ধে মাৰ্কিন বিচাৰ বিভাগত ৰুজু হৈছে গোচৰ। বিশ্বৰ অন্যতম বিশ্বাসযোগ্য আৰু জনপ্ৰিয় প্ৰযুক্তি কোম্পানী এপল। এই এপলে তেওঁলোকৰ বিভিন্ন সামগ্ৰীৰ ওপৰত অত্যাধিক মূল্য নিৰ্ধাৰণ কৰি একচেটিয়া আধিপত্য অব্যাহত ৰাখিছে। এনে পৰিপ্ৰেক্ষিততে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিচাৰ বিভাগে। ইয়াৰ পিছতেই এই প্ৰযুক্তি প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ মূল্য 4% হ্ৰাস পাইছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিচাৰ বিভাগৰ মতে ষ্টিভ জবছৰ প্ৰতিষ্ঠান এপলে তেওঁলোকৰ অতি জনপ্ৰিয় আইফোনৰ এখন একচেটিয়া বজাৰ তৈয়াৰ কৰিছে। এনে পৰিস্থিতিত সৃষ্টি কৰা হৈছে যে গ্ৰাহকে আন কোনো প্ৰতিষ্ঠানৰ তেনে সামগ্ৰী ক্ৰয় কৰিবলৈ আগ্ৰহী নহয়। ফলত গ্ৰাহকৰ এনে অৱস্থাৰ সুযোগ লৈছে প্ৰতিষ্ঠানটোৱে। গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ সুযোগ লৈয়েই এপলে আইফোনকে ধৰি আন সামগ্ৰীৰ মূল্য আকাশচুম্বী কৰিছে। ফলত অনিচ্ছা সত্ত্বেও গ্ৰাহকে সেই মূল্য পৰিশোধ কৰিবলগীয়া হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিচাৰ বিভাগৰ যুক্তি, মানুহক এইদৰে বাধ্য কৰি অত্যাধিক মূল্য আদায় কৰিব নোৱাৰিব। এই গোচৰত উল্লেখ কৰা হৈছে আমেৰিকাৰ অতি কমেও 14 কোটি নাগৰিকে আইফোন ব্যৱহাৰ কৰে। সেই সংখ্যা মনত ৰাখিয়েই এপলে কিছু নীতি গ্ৰহণ কৰিছে। তেওঁলোকে আইফোনকে ধৰি তেনে সামগ্ৰীৰ মূল্য প্ৰয়োজনতকৈ বহু বেছি কৰিছে। ষ্টিভ জবছৰ এই প্ৰতিষ্ঠানটোৰ এনে একচেটিয়া সাম্ৰাজ্য আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ সুযোগ গ্ৰহণ কৰি অত্যাধিক মূল্য আৰোপিত কৰাৰ বাবেই এপলৰ আইফোন ব্যৱহাৰকাৰী অৱস্থা শোচনীয় হৈ পৰিছে। কাৰণ তেওঁলোকে আইফোনৰ পৰিৱৰ্তে আন কোনো বেলেগ গেজেট ব্যৱহাৰ কৰিব নোৱাৰে, কিয়নো আইফোনত থকা কেতবোৰ সুবিধা বেলেগ গেজেটত নাথাকে। বিচাৰ বিভাগৰ মতে এতিয়াই যদি আইফোনৰ এই একচেটিয়া আধিপত্যক ৰোধ কৰা নহয় তেন্তে আগন্তুক দিনত এপলৰ গ্ৰাহকক লুট কৰাৰ অভিপ্ৰায় আৰু অধিক বৃদ্ধি পাব। মাৰ্কিন বিচাৰ বিভাগে এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাছতে প্ৰতিষ্ঠানটোৰ বিপদ অনিবাৰ্য হৈ পৰিছে। কিন্তু বিচাৰ বিভাগৰ বিচাৰৰ পূৰ্বে এপলৰ শ্বেয়াৰত পতন আৰম্ভ হৈছে। গোচৰ ৰুজু হোৱাৰ লগে লগে বৃহস্পতিবাৰে 4% শ্বেয়াৰ মূল্য হ্ৰাস পাইছে এপলৰ। অৱশ্য এপলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিচাৰ বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। এক বিবৃতিত এপলৰ ফালৰ পৰা কোৱা হৈছে বিচাৰ বিভাগৰ গোচৰত কেতবোৰ তথ্যগত বিভ্ৰান্ত আছে। তেওঁলোকে সৰ্বশক্তি প্ৰয়োগ কৰি এই অভিযোগৰ বিৰোধিতা কৰিব। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এইগৰাকী চৰকাৰী বিষয়া। উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ'ল ধলাই অগ্নি নিৰ্বাপক বাহিনীৰ IC বসন্ত সিনহা। ফায়াৰ ছেফটিৰ NOCৰ নামত উৎকোচ বিচাৰিছিল এইগৰাকী সিনহাই।